নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰাই আপোনালোকৰ মাজলৈ উপস্থিত হ'লোহি। আজি মোৰ আলোচ্য বিষয় ফুলকবি আৰু গাজৰ খেতি। এই খেতি কৰিব তো খেতিয়কে চাওক কিমান ধুনীয়াকৈ গোবৰ সাৰ সিঁচি আছে। তো মই আপোনালোকক দেখুৱাই দিম পুলিবিলাক কেনেকুৱাকৈ প্ৰস্তুত কৰিছে। ইয়াত অলৰেডি ধৰক কমেও 4 বিঘামান মাটিত এনেকৈ গোবৰ সাৰবিলাক সিঁচি ৰেডি কৰি আছে। তাৰপিছতে ছুপাৰ ফছফেট, পটাছ, ইউৰিয়া, DAP কিমান পৰিমাণে দিব। তাৰ লগতে আপোনালোকক এটা কথাই কওঁ, খেতিত যদি আমি গোবৰ সাৰ সময়মতে বা সময়ৰ লগত মিলাইকিনে আমি গোবৰ দিব নোৱাৰোঁ, তেনেহ'লে কিন্তু খেতিত আমাক ফচলো ভাল এটা নহয়। খেতিত যদি আমি ভাল উৎপাদন বিচাৰোঁ, তেনেহ'লে এনেকুৱা ধৰণৰ গোবৰ আমি খেতিত সিঁচিবই লাগিব। তাৰপিছত আশা কৰিব পাৰিম আমি খেতিৰ পৰা টকা। তো কথা হ'ল কি, মই পুলিবিলাক আপোনালোকক দেখুৱাম। পুলি ইয়াত প্ৰস্তুত কৰা হৈছে। মোটামুটি 4 বিঘা 4.5 বিঘা মাটিত ফুলকবি ৰুব, 1 বিঘা মাটিত আকৌ হাইব্ৰিড গাজৰ যিটো গুটি আছে সেইটো সিঁচিব। তো পুলিখিনি মই আপোনালোকক দেখুৱাই আছোঁ। তো আমাৰ খাৰুপেটীয়া কৃষকসকলৰ চাওক পুলি প্ৰস্তুত কৰাৰ ধৰণ চাব পাৰিছে। এতিয়া 4 বিঘা 4.5 বিঘা মাটি লগাবৰ কাৰণে পুলি চাওক কিমান প্ৰস্তুত কৰিছে। তো আপোনালোকেও যদি এনেকুৱা ধৰণৰ ফুলকবি খেতি কৰিম বা বন্ধাকবি খেতি কৰিম বুলি ভাবিছে, তেনেহ'লে আপোনালোকে এই ধৰণৰ পুলিবিলাক আপোনালোকে প্ৰস্তুত কৰিব। চাব পাৰিছে। তো কথা হ'ল বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পন্থামতে কৰা খেতিৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পাই থাকে। তো পুলিবিলাক লগোৱা হ'ল। লগোৱাৰ আগমুহূৰ্তত কি কৰা হ'ল দেখুৱাই দিলোঁ যে গোবৰ কিমানকৈ সিঁচিব লাগে, কিমান পৰিমাণে দিব। প্ৰতি বিঘাত 1 গাড়ীকৈ গোবৰ দিব। ছুপাৰ ফছফেট আপোনালোকে প্ৰতি বিঘাত 1 বস্তা মানে 50 কিলো, পটাছ 15, ইউৰিয়া 15, DAP 15 ধুনীয়াকৈ সিঁচি হাল মাৰিলে, ময়ালে ধূলিময় কৰাৰ পিছত আপোনালোকে পুলিবিলাক লগাব। এটা পুলিৰ পৰা আৰু এটা পুলিৰ দূৰত্ব 16 ইঞ্চি আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব 16 ইঞ্চি ৰাখি আপোনালোকে পুলিবিলাক লগালে। যেতিয়া আপোনালোকে পুলিবিলাক লগাব, পুলিৰ বয়স কমেও 25-ৰ পৰা 27 দিন হ'ব লাগিব। 25-ৰ পৰা 27 দিন হোৱাৰ লগে লগে চাব পুলিবিলাক একদম পূৰা লগোৱাৰ কাৰণে একদম পূৰা একুৰেট সময় আহি যাব। সেই মুহূৰ্তত আপোনালোকে লগাব লাগিব। তো এই ফুলকবি ইয়াত কোনটো বিধান লগোৱা হৈছে মই আপোনালোকক দেখুৱাই দিম। ইয়াত হৈছে নামধাৰী চিড। নামধাৰী চিডৰ ফুলকবি কলিফ্লাৱাৰ চাব পাৰিছে। লক্ষ্য কৰিব, লগোৱাৰ পৰা মিনিমাম 10-ৰ পৰা 15 দিন পিছত আপোনালোকে খেতিত জলসিঞ্চন কৰিব। 10-ৰ পৰা 15 দিন হৈ যোৱাৰ পিছত খেতিত জলসিঞ্চন কৰিব। যেতিয়া পুলি লগাব তাৰ আগমুহূৰ্তত আপোনালোকে খেতিত এনেকৈ আলি দি দিব। আলি দিলে আমাৰ খেতিত পানী দিবৰ কাৰণে সুবিধা হয় বা জলসিঞ্চন কৰাৰ কাৰণে সুবিধা হয়। আৰু এই খেতিত আপোনালোকৰ চাব লক্ষ্য কৰিব, একেবাৰে তাৰমানে গছৰ গুৰিত শিপাটো ঠিকছে আহিল নে নাই, সেই মুহূৰ্তত আপোনালোকে ফাৰ্টিলাইজাৰ খেতিত দিবৰ কাৰণে প্ৰস্তুতি ল'ব। ফাৰ্টিলাইজাৰ বুলি ক'লে আমাৰ গ্ৰিফিন IPL দানা আছে, লগতে গ'ল্ড স্পেচিয়েল চইল, কোৱালিটি স্পেচিয়েল চইল, তাৰ লগতে আছে ভূমিৰত্না, ষ্ট'প্লেজাৰ 95। এনেকুৱা ধৰণৰ দানাবিলাক যদি আপোনালোকৰ খেতিত দিব পাৰে, তেনে মোটামুটি ফটোত বা পিকচাৰত দেখুওৱা যিটো ফুল আছে, তাতকৈ মই আকৰ্ষিত হৈ ক'ব পাৰোঁ, তাতকৈ বেছি ভাল হ'ব লাগিব। আমাৰ খাৰুপেটীয়াৰ খেতি কৰাৰ ধৰণ পদ্ধতি আপোনালোকে নিশ্চয় গম পায়। তো বন্ধুসকল, ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। তো আজিলৈ এৰিছোঁ, পৰৱৰ্তী ভিডিঅ'ত যাতে পুনৰাই আপোনালোকক লগ পাওঁ। ধন্যবাদ।